ইয়াত আহি পুৰা ফচি গ'লোঁ নেটৱৰ্ক নাপায় আৰু কেছ পইচা নাছিলে পুৰা ফচি গৈছোঁ এতিয়া মানুহে কৈছে এনেকৈতো হ'লে নহ'ব কি হ'ব এতিয়া আমি চিন্তা কৰি আছোঁ কি হ'ব হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আৰু পেংগং লেকৰ কাষে কাষে গৈ আছোঁ এতিয়া পেংগং লেকত ফটো মাৰিবলৈ জেগা বিচাৰি ফুৰিছোঁ এইফালে নামি যাব লাগিব এইফালে এইটো নলা খান্দি থৈছে इधर रोड के नीचे माना है हाँ यहाँ रोड के नीचे माना है हाँ हाँ क्या बोला नहीं हम लोग वहाँ तक जाएगा वो तो यहाँ उसका आगे नहीं जाएगा रोड के नीचे माना है हाँ हाँ गाड़ी मतलब ऊपर रखना पड़ेगा गाड़ी बाइक रास्ताটো তললে অনাটো মানে মানা আছে আৰু মই লৈ নিলো এতিয়া আকৌ ওপৰত থবলৈ গৈ আছো আপোনালোক আহিলে এই ৰাস্তাটো ইপাই থৈ আহিব বাইক স্কুটি গাড়ী যিকোনো ইয়াতে পাৰ্কিং আছে এই আলিটো ইপাই আৰু নহলে এই বেলেগ এটা সাইডত গৈ পিনে আপোনাক লেকৰ কাষত একটা ফটো মাৰিবকে পায় আগলৈ যাব লাগিব এই সাইডে পানী জমি বৰফো হৈ আছে আৰু ভিউটো চাওক আপোনালোকে সবফালে পাহাৰ 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 লগতে লাগি আছে পেংগং লেকখন কি ধুনীয়া পেংগঙৰ পৰা লেলৈকে যামগে আজি আৰু লেট থাকি মেলি কাইলৈ আকৌ ওলাই দিম আৰু বেছি দিন কৰিব নোৱাৰে প্ৰায় 18 দিন হ'লে এমাহ ছুটি আছিলে সোনকালে শেষ হৈ যাব আৰু ৰাইডটো কৰি ভাল লাগিলে বহুত কষ্ট হ'ল আগৰ ব্লগবিলাক চাইছে যদি গম পাইছে কেনেকুৱা কঠিন হৈছে অফ ৰোডিং কালি ভিডিঅ'টো চাইছে যদি কেনেকুৱা খাতৰা হৈছে আমাৰ এই কাষে ৰীল বনাই আছে আৰু আপোনালোকে এই ভিডিঅ' ৰীলটো গোটেইটো চাবলৈ বিচাৰে যদি আপোনালোকে প্ৰাঞ্জল মোহন 25 ইনষ্টাগ্ৰাম আইডিত গৈ পিনে আপোনালোকে চাবগে নমস্কাৰ সকলোকে পাৰিজাত পূৰ্বজ্যোতি সংঘ আৰু আই আহোম যুৱ পৰিষদ পাৰিজাত বিজেপি সকলোকে পেংগং লেকৰ পৰা জয় আই অসম আৰু আসাম টু লে লাডাখ ৰাইডটো ফাইনেলি কমপ্লিট হৈ গ'ল আজি আছো পেংগং লেক আজি আমি যাম লে লেক এটা পেংগং লেক ধুনীয়াকৈ চাই মেলি আহিলোঁ ফ্ৰণ্টত পেংগং লেক আৰু ফালে আছে বাইদেউহেঁত মানে এইখনতে কিটচেন কিং কটেজ আৰু ৰেষ্টুৰেণ্ট এতিয়া মৰ্ণিং আৰু খানাটো ব্ৰেকফাষ্ট কৰি লওঁ তাৰপিছত ওলাই যাওঁ ধুনীয়াকৈ লাঞ্চটো ফ্ৰাইড ৰাইচ আৰু চুটাগি বুলি কোৱাটো এইটো লোকেল ফুড হয় লেও খাবলৈ ৰুম আছিল বহুত ঠাণ্ডা আছিল আৰু বাথৰুমতো পানী পূৰা বৰফ হৈ গৈছে এটাচ বাথৰুম হয় নেদেখো ইয়াত আহি পূৰা ফচি গ'লোঁ নেটৱৰ্ক নাপায় আৰু কেছ পইচা নাছিলে পুৰা ফচি গৈছোঁ এতিয়া মানুহে কৈছে এনেকৈতো হ'লে নহ'ব কি হ'ব ৰুম 800 টকা লৈছে ইয়াত খোৱা বোৱাটো আছে কি হ'ব জানো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া বুজি পাব কি হ'ল কেনেকৈ মেনেজ কৰিম ধুনীয়াকৈ আৰু এইটোৱে ৰুম আছিলে 800 টকা লৈছিলে কাপোৰ 4খন দিছে কিন্তু ঠাণ্ডাৰ কাৰণে আৰু সেয়া অৱস্থা হৈ গৈছে উশাহ ল'বলৈ দিগদাৰ পেংগং লেকৰ কাষতে আছিলোঁ আৰু এতিয়া আমি ওলাই যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু পেংগং লেকত একেবাৰে ৰাতিপুৱা মানুহ নাথাকে এতিয়া 12টা 11টা বজালৈকে বহুত মানুহ আহি যায় এতিয়া আমি এইফালে যাব লাগিব এটা বহুত আহিছে মানুহ দেখিছে নহয় বহুত আহি গৈছে এয়া এতিয়া আমি ওলাই দিছোঁ লেলৈ এতিয়া লে গৈ আছোঁ মজাকৈ আমাৰ ইয়াত কি হ'ল পইচা ক্ষেত্ৰত দিবলগীয়া শেষত মানুহ এজনৰ যেনে তেনে পইচা পিছত দিম বুলি কৈ মেলি আমি লে যোৱাৰ লগে লগে অনলাইন আহিলে পঠিয়াই দিম বুলি ক'লোঁ এনেকৈ মেনেজ কৰি আহিছোঁ নহ'লে বহুত দিগদাৰ আপোনালোকে পেংগং লেক নুব্ৰা ভেলী উংলিংলা পাছ এইবিলাকত আহিলে আপোনালোকে কেছ পইচা লৈ আহিব প্ৰায় 5-10 হাজাৰ টকা নহ'লে বহুত প্ৰব্লেম হ'ব এতিয়া প্ৰব্লেম এনেকুৱা হৈছে আমাৰ লগত পেংগং লেকৰ পৰা আহি আছোঁ আমি ৰাস্তাটো ধুনীয়াকৈ 2 লেন বনাই আছে 90% হৈছে আৰু 10% বাকী আছে পেংগং লেকৰ পৰা 2 কিলোমিটাৰ অহাৰ পিছত আৰু আপুনি পায়ে থাকিব বহুতটো আৰু এই চাইডে আগেদি আপোনাৰ
অফৰোডিং কৰাও আছে ৰাস্তা নামটো লে লাডাখৰ 18 নম্বৰ দিন হয় আৰু ভিডিঅ'টো চাই যাওক শেষলৈকে মজা পাব আজি আৰু ৰাস্তাখন দেখিছে না পাহাৰত কালি আহোঁতে ৰাতি এইটো ৰাস্তাত কৰা নহ'ল আজি আপোনালোকক দেখাই দিছোঁ কালি ভিডিঅ'টো খাটাৰা অফৰোডিং আছিলে দেখিলে নহয় কালি আমি যিফালে আহিছিলোঁ সেইফালে নাযাওঁ আজি লেলৈ যোৱা এটা শ্বৰ্টকাট ৰাস্তা আছে কিন্তু এটা পাছ আছে পাছটো আমি পাৰ হ'ব লাগিব সেই পাছটোৱে টাফ হয় বাকীখিনি আৰাম আৰু আপোনালোকে ভিডিঅ'টো একবাৰ শেষলৈকে চাব আৰু দেখিলে নহয় পইচা পাতি ইয়াত কেছ লৈ নাহিলে বহুত অসুবিধা হয় নেটৱৰ্ক নাপায় ইয়াত জিঅ' BSNL চলে কিন্তু আকৌ মোৰ চিমখন এয়াৰটেল ল'লোঁ অকণমান আগলৈ আহিলে পায় এঘাট দুঘাট কিন্তু সেই লেগটোৰ ওচৰত এয়াৰটেল কাম নাই আপোনালোকে আহিলে জিঅ' পোষ্টপেড ল'ব এটা লেপতো কাম দিব আৰু বহুত ডাউনলৈ নামি গৈছোঁ আৰু এখন নৈখন আছে নৈ পানীবিলাক চব বৰফ হৈ গৈছে পেংগং লেকৰ পৰা 33 কিলোমিটাৰ আহিলোঁ লেলৈ 170 কিলোমিটাৰ দেখুৱাইছে আৰু এতিয়া গৈ আছোঁ আৰু ইয়াত কেম্প আছে ইণ্ডিয়ান আৰ্মিও আৰু এতিয়া আমি এইফালে যাব লাগিব ইয়াত তেল ডিপু আছে আমি এতিয়া এইফালে যাব লাগিব পেংগং লেকৰ পৰা প্ৰায় 26-27 এনেকুৱা কিলোমিটাৰ আগতে তেল ডিপু এইটো আছে ইণ্ডিয়ান অইল তেল এটা আমি ওপৰত উঠি পিনে এনেকৈ হৈ যাব লাগিব এইটো এটা টাৰ্ণিং এটা আছে কালি এইবিলাক আহোঁতে ৰাতি হ'ল আৰু পুৰা আন্ধাৰ হৈ গ'ল ৰাস্তা মজা বনাই থৈছে 2 লেন ৰাস্তা এইবিলাক আৰ্মিৰ কাৰণে বৰ্ডাৰ ৰুট হয় নাই বৰ্ডাৰ ৰুট ক্লিয়াৰ কৰি থৰিব লাগিব আৰু পটককৈ এইফালে চাইনা বৰ্ডাৰটো ওচৰত আছে আৰু ইয়াত পুৰা টাৰ্ণিং আছে হৰ্ণ বজাবলৈ কৈছে সেইটো আপত উঠিব লাগিব এতিয়া আমি পেংগং লেকলৈ ৰাস্তা কেইটা আছে গম নাপাওঁ 2-3টামান আছে চাগে কিছুমানে ডিস্কিট হৈ আহে ডিস্কিটৰ পৰা আহে আমি কালি ডিস্কিট নাহা টিমুৰ নেকি টিমুৰ সেইফালে হৈ আহিলোঁ এইবিলাক কাম চলি আছে আৰু লেফালৰ পৰা আহিব পাৰে পেংগং লেক আৰু আহি এডোখৰ পালোহি ঘাঁহ দেখিছেনে এইবিলাক ঘাঁহবিলাক চব শুকাই গ'ল আৰু লগতে এইফালে আমাৰ শক্তিমান হাত পহু ওলাইছে পহু আগতে পহু দেখিলোঁ ইয়াক দেখিলোঁ এইবিলাক ইয়াক দেখিছেনে বহুত চৰি আছে ইয়াক ইয়াক এইফালে আৰু বৰফ হৈ গৈছে এইটো ইয়াক এইফালে আছে আৰু স্কুটি এডোখৰ উঠিব খোজকাঢ়ি আহিছে আৰু পহু আৰু ইয়াক চাই মেলি আহি আকৌ বৰফৰ পাহাৰ দেখিবলৈ পালোঁ মজা আৰু বৰফৰ পাহাৰটোৱে গৈ আমি এটা পাছ ওপৰত পাছ এটা আছে চাংলা পাছ বুলি তাত গৈ আমি ৰখিমগৈ দেখা পাব এই ৰোডটোৱেদি আমি উঠি আহিছোঁ গোটেই বৰফে বৰফ আৰু দেখিছেনে কি ধুনীয়া সেই তলৰ পৰা আহিছোঁ আমি ৰাস্তা বৰফৰ ৰাস্তাই এতিয়া ওপৰলৈ যাব লাগিব একে টপটোলৈ বহুত দেৰি লাগিব আৰু আধা ঘণ্টা লাগি যাব ওপৰলৈ আৰু এতিয়া আমি গৈছোঁ ৰাস্তাটো দেখিছেই নহয় ব্লক দিয়া ৰাস্তা গিফ্টটোৰ কাৰণে ভাল আৰু চকাৰ কাৰণে আৰু চাইডে গোটেই বৰফ বহুত তলৰ পৰা আমি আপলৈ আহিলোঁ আৰু মাজে মাজে ভিডিঅ' শ্বুট কৰিবলৈ এনেকুৱা হৈছে GoProটো চাৰ্জ নাইকিয়া হৈ গ'ল মোবাইলটো চাৰ্জ নাইকিয়া হৈ গৈছে আকৌ পাৱাৰ বেংকে চাৰ্জ দিছোঁ আৰু ঠাণ্ডা জেগাত পাৱাৰ বেংকৰ যিয়ে নহওক বেটাৰীবিলাক সোনকালে চাৰ্জটো শেষ হৈ যায় আৰু আমাৰ পেংগং লেকক এনেকুৱা হ'ল পেংগং লেকত কাৰেণ্টটো দিনত নিদিয়ে আপোনাৰ ৰাতি 6টা বজাৰ পৰা ৰাতিপুৱা 6টালৈকে দিয়ে নেকি বাকীডোখৰ কাৰেণ্ট নিদিয়ে সেইকাৰণে ৰাতিপুৱা মোবাইলটো চাৰ্জ দিয়া নহ'ল ৰাতি টোপনি ধৰিলে শুই থাকিলে মোবাইলটো থৈ দিলোঁ এতিয়া আমি আগত গৈ পাম চাংলা পাছ দেখিছেনে এইটো কেনেকুৱা টাৰ্ণিং ৰাস্তাটো আপোনালোকে দেখিলে পাগল হৈ যাব ৰাস্তাখন এনেকুৱা খাটাৰা আৰু এই ৰাস্তাটোত প্ৰায় কম আহে মানুহ এই ৰাস্তাটোত ডিফেন্সৰ গাড়ীবিলাক বেছি যায় আৰ্মি গাড়ীবিলাক আৰু গৈ আছোঁ ধুনীয়াকৈ আপোনালোকে চাই যাওক মজা পাব স্কুটি উঠিবই নাই বিচাৰে দেখিছেনে কেনেকুৱা এক্সেল দিলোঁ 5, 10, 11ত উঠিবই নিবিচাৰে দেখিছেনে উঠিছে যেন তেনে শক্তিমান উঠো শক্তিমান উঠো আৰু চাইডে বৰফ দেখিছেনে একে ফ্ৰেছ বৰফ এদিন দুদিন হৈছে বৰফ পোৱা আৰু বৰফবিলাক দেখিছে কোমল হৈ থাকে আৰু বেছি দিন হৈ গ'লে টান হৈ যায় আকৌ লাহে গলি যায় আৰু বহুত নমত আৰু এটা মজাকৈ গৈ আছোঁ
এতিয়া আমি চাংলা পাছ পাম আৰু এতিয়া আমি গৈ আছো মজাকে দেখিছে ৰাস্তা কেনেকা ব্লক দিয়া ৰাস্তা বৰফ সাইডে সাইডে বৰফ তলতো বৰফ আৰু সাইডত দেখিছেনে আপোনালোকে ৰেলিং নাথাকে আৰু এটা লেলে আছে 79 কিলোমিটাৰ এডখৰ পৰা আৰু প্ৰায় 2 ঘণ্টাই লাগিব টাইম আৰু বেছি লাগিব কেলে মানে ৰাস্তাটো টপ আছে স্পিডটো কম যাব গুগল মেপত যিমানটো দেখায় তাকো বেছি লাগে টাইমটো আৰু গুগল মেপত এনেকা দেখায় স্পিডটো মানে 50 মানত গলে হেতু টাইমত পোৱা যাব মানে 2 ঘণ্টা কিন্তু আমি এটা লাহে লাহে যাও নহয় এখন গাড়ী এখন আহিলে পুৰা ফালি গৈছে দেখিছেনে আৰু সাইডে সাইডে বৰফ আৰু এতিয়া আপোনালোকে পাছটো গৈ পাম আৰু খুবে সুন্দৰ আৰু বেটাৰিও মোবাইল গোপো একা চাৰ্জ নাইকিয়া হৈ গৈছে একবা কম আছে চাৰ্জ কিমানটো ৰেকৰ্ডিং কৰি পাই আপোনালোকে দেখাম তাৰ পিছত আকৌ লগ পাই আছো আগত ধুনিয়াকে বৰফত এনজয় কৰিছে মজা বৰফে চক আৰু এইটো পাছত আনি 17,688 আৰু এই আমাৰ শক্তিমান হোটেল ৰুম আহি পালোহি আমি চাংলা পাছ পোৱাৰ পিছৰ পৰা টপ ডখৰ যেতিয়া পালোহি টপ যিটো পাছটো আছে ৱৰ্ল্ডৰ হাইয়েষ্ট ৰিচাৰ্চ চেণ্টাৰটো আছে এইটো পাছত ইমান ওপৰত ফটো মাৰিবলৈ নহ'ল তাৰ পৰা অকমান আগত আহি আমি ডিফেন্সৰ যোৰহাটৰ দাদা এজনক লগ পালো ডিউটিতে আছিলে নামি আহি লগ পালে কথা চথা পাতিলো তাৰ পিছত আমি তললৈ আহিলো বহুত যেনেকৈ আমি আপলে উঠিছিলো তেনেকৈ নামিবলগীয়া হ'ল বহুতখিনি তেছৰা আহি হোটেল পালোহি আৰু ভাগও লাগিছে পাওঁতে 7টা বাজি গ'ল এতিয়া আন্ধাৰ হৈ গ'ল আৰু এতিয়া লাইটৰ পোহৰতে আছো বাকি ভিডিওটো চাই কেনেকুৱা আপোনাৰ জনাব ভিডিওটো ভাল পালে লাইক শেয়াৰ কৰিব আসামটো লেহ লাডাখৰ 18 নম্বৰ দিন আছিলে আকৌ নেক্সট এটা নতুন ভিডিওতে লগ পাম আৰু আপোনালোকে গম পাইছে ভিডিওবিলাক লেট দিয়া হৈছে লেট গৈছে আৰু আপোনালোকে ইউটিউবত ভিডিওটো চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে নতুন হয় যদি বেল আইকনটো অল কৰি টিপি থব হেটা নতুন ভিডিও গৈ আপোনালোকৰ ওচৰত পাবগে আৰু ভিডিওটো ভাল পালে কমেন্ট এটা কৰিব আৰু এটা শেয়াৰ কৰি দিব আপোনালোকে আৰু নেক্সট ভিডিওবিলাক চাব আগৰ ভিডিওবিলাক নাই চোৱা যদি ডেসক্ৰিপচনতো দি থৈছো আৰু আই বাটনতো আছে আপোনালোকে আৰু ভিডিওটো শেষত ক আপোনালোকে ঘৰতে বহি গেম খেলিব বিচাৰে যদি লিংক ডেসক্ৰিপচনত দিয়া আছে ৰজ বুলি গেম এটা তাত গৈ পিনি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি ল'ব অৰুণাচল ৰেজিষ্ট্ৰেচন দি তাত গেম খেলিব পাৰিব বোনাছ পইচা পাব